গাড়ীত আকৌ দিয়ে নে নেকি? এইটোতো মেলাৰ লগৰ জেগাটো নহয়, মেলাৰ লগৰ জেগা হয়। গাড়ী নিব দিব নাই, ইয়াত গাড়ী থৈ যাব লাগিব। আজি একদম মানে আহি আমি পাই গ'লো পৰশুৰাম কুণ্ড। ইয়াতে মেলা লাগে। তো আজি মানে আমাৰ ছুটি আছে অলপ, তো গৈ আছোঁ বাৰু দেই, আপোনালোকক দেখাম মই পুৰা। ইয়াত মানে মেলা চেলা লাগে আৰু ইয়াত চাব পাৰে পৰশুৰাম কুণ্ডৰ মন্দিৰবিলাক ধামবিলাক ইয়াতে আছে। তাৰপাছতে ইয়াত গাড়ী চাড়ী পাৰ্কিং কৰিব পৰা জেগা আছে, মানে মজা আছে। ইয়াতে ভক্তসকল আহে পুৰা ইয়াত চাই লওক পৰশুৰাম কুণ্ডত। এই ৰাস্তা দি পুৰা মানে বৰষুণ পানী নামি আছে। তাৰপৰা এতিয়া ওপৰত গ'লে কেনেকুৱা আছে এইটো আপোনালোকক দেখাই আছোঁ। আপোনালোকে এই ভিডিঅ' অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি মই একদম মানে আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ পুৰা দিবলৈ গৈ আছোঁ আৰু আজিৰ ব্লগ একদম এক্সাইটেড হ'ব মানে। লগত কোন আছে দেখিছেনে? আমাৰ জাগুনৰ ফ্ৰেণ্ড আহি গৈছে। আমাৰ মানে লগ পাই আজি খুবেই ভাল লাগিছে একদম মানে। लगे भागे गए ऐसे बिटू कैसा फील हो रहा है बोलो यहाँ में आके? अच्छा लगेगा ना। लाइफ में कभी भी नहीं आया था, फर्स्ट टाइम आया है और यहाँ में देख नहीं सकेगा। बाबा लोग भी बहुत रहता है यहाँ में। उसके बाद जब मेला लगता है उस समय में तो पूरा भीड़ भाड़ रहता है। और याद है कि नहीं एने का जगह भी চাই আছোঁ। আগফালে চাওক আমাৰ পৰশুৰাম কুণ্ডৰ শিৱ ভগৱান হয়। আৰু এইফালে চাওক সৰু সৰু কণ বান্দৰ পোৱালিবিলাক কি মজাকে খেলি আছে। ভেৰি নাইচ ভিউ। চাওক পৰশুৰাম বাবাৰ মূৰ্তি আছে ইয়াত। মানে ভবাও নাছিলোঁ যে আজি মানে আহি পালোঁ আৰু জেগাত। আহি খুবেই ভাল লাগিছে, মনটো ভাল লাগিছে। আপোনালোকৰ ওপৰলৈ গৈ আছোঁ আৰু ভাল ভাল ভিউবিলাক দেখাই আছোঁ দেই। বান্দৰবিলাক কি মজাকে খেলি আছে। এইটো চাওক কিমান বান্দৰ পোৱালি। ইয়াত চাওক পুৰা একদম পানী বিল্ডিঙৰ ওপৰত তেনেকৈ ঝৰ্ণা পানী পৰি আছে, একদম পাহাৰৰ পৰা আহি কিনে পৰি আছে। এইফালে চাওক মন্দিৰ আছে, গোটেই মন্দিৰে। এইটোৱে হয় আমাৰ ইণ্ডিয়াৰ পৰশুৰাম কুণ্ড। ইণ্ডিয়া ইয়াত চাই লওক পৰশুৰাম বাবাৰ ইমান ডাঙৰ এটা মূৰ্তি লগাই থোৱা আছে। আজি আমাৰ ভাগ্য আছিলে ইয়াত আজি আহি আমি উপস্থিত হ'লোঁ আৰু যিমান পাৰিছোঁ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ। চাওক গোটেই মানে মন্দিৰে আছে ইয়াত। এইটো নাৰায়ণ মন্দিৰ আৰু এইটো হনুমান মন্দিৰ আছে ইয়াতে। সব মন্দিৰ আছে ইয়াত, একদম ওপৰলৈকে আছে। এই চাওক চবতকৈ মানে ধুনীয়া লগা ভাল দৃশ্যটো এইটো হয়। আপোনালোকক দেখাই দিছোঁ। চবেই ফটো তোলাত ভিডিঅ' বনোৱাত চবেই ব্যস্ত, কিন্তু আজি বহুত ভাল লাগিছে ইয়াত আহি কিনি। মনটো একদম মানে শান্তি। আৰু পাহাৰৰ ভিউ চাওক আপোনালোকে, একদম মানে স্বৰ্গত আহিলোঁ যেন লাগিছে আৰু কি মজা জেগা ৰে। একদম মানে জীৱনত ভবাই নাছিলোঁ যে এইটো জেগাত আহি পাম বুলি। আজি আহিলোঁ। আজি একদম মানে আহি কিনি বহুত ভাল লাগিছে। আৰু একদিন আহিম মানে নিজৰ ফেমিলি চব লৈ কিনি এদিন হ'লেও ইয়াত আহিমেই মানে। বহুত ভাল লাগে ইয়াত। ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে ইয়াত। আমাৰ ইণ্ডিয়াৰ মানে এইটো এটা হিষ্ট্ৰিকেল এৰিয়া হয় বুলি ক'ব লাগিব পৰশুৰাম কুণ্ড। আমাৰ ইণ্ডিয়াত নজনা মানুহ নায়ে। আৰু আমি আজি আহি পালোঁ পৰশুৰাম কুণ্ড। এইটো হয় আমাৰ শিৱ মন্দিৰ। ইয়াতে কোনটো ভগৱানৰ মন্দিৰ চাব, চব ভগৱানৰ মন্দিৰ আছে ইয়াত। শিৱ মন্দিৰ হয় এইটো। আৰু আগলৈ গৈ আছোঁ কি মন্দিৰ আছে বা সেইটো আপোনালোকক দেখাই আছোঁ। আৰু ইয়াৰ পৰা চাওক এইটো ব্ৰিজটো বহুতৰে মোবাইলত বা বহুতৰে ভিডিঅ'ত এইটো ফটো আমি দেখা পাওঁ। আজি আমি সাক্ষাৎ ইয়াত উপস্থিত হ'লোঁ, কিন্তু চাই খুবেই ভাল লাগিলে দেই। আজি ইয়াত চাওক কি ধুনীয়া দৃশ্য, চ' নাইচ। এই ইয়াতে পুৰা ভিউ পইণ্ট বনাই আছে, পুৰা গ্লাছ দিব নেকি ইয়াতে এনেকুৱাই লাগিছে ফিল্মত চাওঁ। চলো পাহাৰটো চাওক একদম পুৰা স্বৰ্গত আহি গ'লো এনেকুৱা লাগিছে। কি মজা জেগা ৰে। আৰু এই ইয়াত চাওক ৱেলকাম টু পৰশুৰাম কুণ্ড বুলি কয় ইয়াতে। হেছটেগ পৰশুৰাম কুণ্ড। এইটোৱে হয় পৰশুৰাম কুণ্ড মেইন জেগাটো। আপোনালোকক দেখাই দিছোঁ চাওক। পানী ডাঙৰ হ'লে কেনেকুৱা লাগে বা চাবলৈ ন? কি মজা জেগা। ভিউ পইণ্ট পৰা যেতিয়া নামি কিনি যাব এইবিলাক ভিউ চাই
কি ধুনীয়া মানে সৰগত আহি গ'লো এনেকুৱা লাগিছে আৰু। পৰশুৰাম বাবাৰ নাই কমেও 150-200 ফুট বেছিয়ে দীঘল হ'ব নেকি, 500 ফুট মান হ'ব নেকি। কি মজা আছে, চব গৈ আছো বাৰু দেই, দেখাই আছে আপোনাক পুৰা পৰশুৰাম বাবা। ইয়াত আহিলে মানে মেলা পুৰা লাগে, ইয়াত পূজাৰ মানে কি কি সঁজুলি পাতি লাগে চব পাই ইয়াত, একদম মজা মজা বস্তু আজি আমি ইয়াত আহিলোঁ ফাইনেলি, আৰু পৰশুৰাম আমি চবফালে ঘূৰিলোঁ, জেগাবিলাক চালোঁ, বহুত ভাল লাগিলে আৰু জীৱনত ভবাও নাছিলোঁ আজি সাক্ষাৎ উপস্থিত হ'লোঁ, আহি খুব ভাল লাগিলে আৰু আশা কৰিছোঁ এদিন নহয় এদিন ফেমিলিক লৈ কিনে ইয়াত আহিম আৰু এই জেগাবিলাক যে মই উপভোগ কৰিলোঁ সেইটো মই ভাবোঁ মোৰ ফেমিলি, মোৰ ল'ৰা বাচ্চা, যিমান মানে মোৰ পৰিয়াল বৰ্গ আছে, যিমান মানুহক লৈ আহিব পাৰিম ইয়াত এদিন নহয় এদিন আহিম আৰু পৰশুৰাম বাবাৰ তলত চৰণত সেৱা কৰি তেখেতৰ আশীৰ্বাদ লৈ নিজৰ কৰ্ম জীৱন সদায় সুকলমে থাকক, সুখ শান্তিৰে থাকক বুলি ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বলৈ এদিন নিশ্চয় আহিম। মোক আজি ইয়াত আহি খুবেই ভাল লাগিছে, মন একদম শান্তি হৈ গৈছে আৰু আপোনালোকেও যাতে মোৰ ভিডিঅ' য'ৰ পৰা চাই আছে আৰু মোৰ ভিডিঅ' আপোনালোকে য'ৰ পৰা চাই আছে কমেণ্ট কৰক আৰু এইটো জেগাত আহিব লাগিব, কেনেকৈ আহিব লাগিব সেই বিষয়লৈ মই আপোনালোকক জনাই দিম, যিবিলাক ব্যক্তি নাজানে। কিন্তু আজি ইয়াত আহিলোঁ আমি, খুবেই ভাল লাগিছে আৰু চবতকে ভাল লগা দৃশ্যটো আমাৰ এই আগফালে আছে, আমাৰ পৰশুৰাম বাবা মূৰ্তি ওপৰত আছে ন, 400-500 ফুট ওখ আৰু সেই পৰশুৰাম বাবাৰ চৰণত যাম, ফটো তুলিম, সেৱা কৰিম। তো এই ভিডিঅ' আপোনালোকে একদম শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। আজিৰ এই ব্লগ মানে বহুত এক্সাইটেড আৰু ধামাকাদাৰ হ'ব। ফাইনেলি আমি পাই গ'লোঁ পৰশুৰাম বাবাৰ একদম ভৰিৰ তলত। চাওক কেমেৰা ঢুকি নাপায় মানে ইমান ওখ, ইয়াত চাওক ওপৰত উঠাই দিলে অকল তাৰ ভৰিটোৱে দেখি পায় ভগৱানৰ। ইয়াত মানে শুই শুই ভিডিঅ' বনাব লাগিব আৰু এইবিলাক চাওক আমাৰ বন্ধুবিলাক চব ভিডিঅ' ফটো তোলাত ব্যস্ত, একদম মানে সৰগত আহি গ'লো এনেকুৱা লাগিছে আজি। এইটো চাই লওক, ফাইনেলি আহি গ'লো পৰশুৰাম বাবাৰ একদম ভৰিৰ তলত, কি মজা লাগিছে। ফাইনেলি আমি পাই গ'লোঁ পৰশুৰাম বাবাৰ একদম ভৰিৰ তলত। চাওক কেমেৰা ঢুকি নাপায় মানে ইমান ওখ, ইয়াত চাওক ওপৰত উঠাই দিলে অকল তাৰ ভৰিটোৱে দেখি পায় ভগৱানৰ। ইয়াত মানে শুই শুই ভিডিঅ' বনাব লাগিব আৰু এইবিলাক চাওক আমাৰ বন্ধুবিলাক চব ভিডিঅ' ফটো তোলাত ব্যস্ত, একদম মানে সৰগত আহি গ'লো এনেকুৱা লাগিছে আজি। বান্দৰৰ পোৱালি 1, 2, 3 দিনৰে হয় নেকি পোৱালিটো।
ইমান ভাল আছে চাওক কেনেকুৱা জুমি জুমি চাই আছে বাহ এইটো চাওক চবতকে ভাল লগা দৃশ্য ইয়াত চাই পালোঁ আৰু এইফালে চাওক বান্দৰ ইমান আছে বাহ বাহ এই একটা ওয়েটিং হল আছে এইটো হৈ গ'ল কন্ট্ৰোল ৰুম পোৱালি আৰু মোৰ ফেমিলিৰ কাৰণে লৈ লৈছোঁ আৰু আমাৰ ইয়াত বাবাবিলাক অলপ মন্ত্ৰ চন্ত্ৰ গাই দিছে আশীৰ্বাদ দিছে লৈ যাম আৰু ফাইনেলি এতিয়া আমি পৰশুৰাম বাবাক মানে সেৱা চেৱা নদীত যাম হাৱাবিলাক ল'ম এইটো নহয় যিবিলাক আমি মানুহ আহিছে সব নতুন মানে ইফালে আছে এইটোৱে হয় চাওক লোহিত ব্ৰিজৰ ওপৰৰ পৰা ভিডিঅ' বনাইছোঁ মই নদীটো চাওক কি ধুনীয়া দৃশ্য বাহ আৰু চবতকে ভাল লগা দৃশ্যটো আমি যে ওপৰত গৈছিলোঁ পৰশুৰাম বাবাক চাবলৈ কিন্তু মেইন পইণ্টটো আমি দেখি নাপালোঁ এতিয়া এই ব্ৰিজৰ পৰাই আপোনালোকক দেখাই আছোঁ দেই চাওক আপোনালোকক জুম কৰি দেখাই দিছোঁ মই এইটো জেগা হয় দেখিছে এইটো জখলাবিলাক লগাই থোৱা আছে এইটোৱে হয় মেইন জেগাটো তাতে পৰশুৰাম বাবাই মানে ফৰ্চাটো পেলাইছিল তাৰ তলত বি মানে গুফা আছে গুফাৰ তলত মানে ভিতৰত এটা মন্দিৰ আছে সেই মন্দিৰতে মানে মানুহবিলাক সেৱা কৰে আৰু চাওক এইটো জেগাটো একদম মানে লাইফৰ কাৰণে বহুত ধুনীয়া জেগা দেই আজি একদম আহি পালোঁ ইয়াত পৰশুৰাম কুণ্ড দেখি পাইছে আপোনালোকে তলত তাত এতিয়া যাব দিয়া নাই মানে ইয়াত বন্ধ কৰি থোৱা আছে তাত মানে কেইদিন আগতে মানে এক্সিডেণ্ট হৈছিলে বোলে বহুত ডাঙৰ এটা 10জনীয়া নে 12জনীয়া এটা দল আহিছিলে গা ধুবলৈ লওঁতে মানে সিহঁতি পানীৰ তলতে সোমাই থাকিলে আৰু সিহঁতৰ ডেড বডিবিলাক ঢৌলাত পাইছিলে আপোনালোকে চিন্তা কৰক সেইটো কাৰণে মানে প্ৰশাসনে সেইটো জেগাটো মানে বন্ধ কৰি থৈছে তো আজিৰ ব্লগ মই ইমানতে আজি সামৰিবলৈ লৈছোঁ আৰু কেনেকুৱা লাগিলে কেনেকুৱা নাই কমেণ্ট বক্সত গৈ এটা ধুনীয়া আপোনালোকে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ বিলকুলে নাপাহৰিব চবকে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই মাষ্টাৰ চিলিণ্ডাৰটো অঁ মাষ্টাৰ পোৱা যাব ৰাইট ন ফটো মাৰিবি না নামাৰ পচন্দ চোৱা হৈ যাব চব কি কৰিম ভাই কি মজা লাগিছে ন সেই মাজৰটো হয় একদম মজা লাগে এইটোতো ডান্স পাইছোঁ গুচি গ'লোঁ আৰু পাই যাব আঠৰ আছে এখন চানা বসা এইটো তো দেখি এইটো কারেন্ট পরিস্থিতি ইমান রাস্তা এইটো চার্জার है भाई चार्जर का माथा है যাম ন চবে লৈছে তো